আমাৰ আজি প্ৰতিখন জিলাত চাৰিওখন জিলাত আমাৰ প্ৰশিক্ষণ হৈ আছে। কাক প্ৰশিক্ষণ দিছোঁ আমি? যিসকলে ঘৰে ঘৰে গৈ অহাকালিৰ পৰা জৰীপ কৰিব, প্ৰত্যেকজনকে আমি আজি প্ৰশিক্ষণ দিছোঁ। অহাকালিৰ পৰা জৰীপ আৰম্ভ হ'ব আৰু 30 আগষ্টৰ ভিতৰত এই জৰীপ সম্পূৰ্ণ হ'ব। তেখেতসকলে যিখিনি তথ্য সংগ্ৰহ কৰি আনে, সেই তথ্যখিনিৰ ভিত্তিত আমি পৰ্যায়ক্ৰমে যি আমাৰ নিয়ম অনুসৰি চাৰ্কুল পৰ্যায়ত, জিলা পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত যি কমিটি আছে, তেওঁলোকে এই গোটেই কথাখিনি চূড়ান্ত ৰূপ দিব। আৰু আমি ভাবিছোঁ 30 আগষ্টৰ ভিতৰত এইখিনি হোৱাৰ পিছত আৰু 15 দিন আমি ধৰি লৈছোঁ পুনৰীক্ষণ কৰিবৰ কাৰণে। তাৰপিছতে আমি সকলোকে সাহায্য আগবঢ়াব পাৰিম। সাহায্য স্তৰবিলাক এনেকুৱাই যে কাৰোবাৰ যদি সম্পূৰ্ণ ঘৰ উটি গৈছে, তাৰ কাৰণে এটা পইচাৰ নিৰিখ আছে। গৰু গৈছে যদি গৈছে বা অন্য যি সা সম্পত্তিৰ ওপৰত বেলেগ বেলেগ যিটো চৰকাৰী নিৰিখ, সেইমতে তেওঁলোকে পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।